আসসালামু আলাইকুম। আজি পবিত্ৰ শবে বৰাত। ইছলামিক বৰ্ষপঞ্জিকা অনুসৰি 14 তাৰিখ ৰাতিৰ পৰা 15 তাৰিখ ৰাতিপুৱালৈকে শবে বৰাত পালন কৰা হয়। শব শব্দৰ অৰ্থ হৈছে নিশা বা ৰাতি। বাৰাত শব্দৰ অৰ্থ হৈছে মুক্তি, অৰ্থাৎ আজি হৈছে মুক্তিৰ ৰাতি। আজিৰ ৰাতি সকলোৱে আল্লাহৰ ওচৰত ক্ষমা বিচাৰিলে আল্লাহে ক্ষমা কৰি দিয়ে, পাপৰ পৰা মুক্তি কৰি দিয়ে। আজিৰ ৰাতিতেই ব্যক্তিৰ ভাগ্য নিৰ্ধাৰণ হয়, ব্যক্তিৰ ৰিজিক আৰু আয়ু নিৰ্ধাৰণ কৰা হয়। আজিৰ ৰাতি হৈছে ইবাদতৰ ৰাতি। আজি সকলোৱে নামাজ পঢ়াৰ পিছত আল্লাহৰ ওচৰত দোৱা কৰিলে সেই দোৱা কবুল হয়। আজিৰ এই পবিত্ৰ ক্ষণত আপোনালোক সকলোলৈকে শবে বৰাতৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু সকলোকে দোৱা কৰিবলৈ অনুৰোধ কৰিছো যাতে আমাৰ সমগ্ৰ বিশ্বত শান্তি প্ৰতিষ্ঠা হয়। ভাৰতবৰ্ষ তথা অসমত আমি যাতে সকলোৱে মিলা প্ৰীতিৰে বসবাস কৰি থাকিব পাৰো, তাৰ কাৰণে সকলোকে দোৱা কৰিবলৈ অনুৰোধ জনালো আৰু মই সকলোৰে ওচৰত দোৱাৰ প্ৰাৰ্থী।